গতিকে আপোনালোকে দেখিছো এতিয়া আমি আছো পানী ভঁৰাল গাঁৱত আমি উপস্থিত হৈছোহি আজি এয়া পুনৰবাৰ পিংকু পেগুদেৱে প্ৰাকৃতিক প্ৰেমী পিংকু পেগুদেৱে এয়া সজাগতামূলক যি তেখেতৰ চিন্তা যি বহল চিন্তা যি বৃক্ষৰোপণ প্ৰক্ৰিয়াৰে সমাজ আৰু মানৱ সভ্যতা সুৰক্ষিত হৈ থাকিব আৰু বিশ্বধাৰা গোলকীয় উচ্চতা যিটো বৃদ্ধি পাইছে সেই গোলকীয় উচ্চতাটো খাম কাটিব তাৰেই বহল চিন্তাৰে এনেদৰে প্ৰত্যেক দিনে এজোপা গছ মানৱ সভ্যতাৰ ঘৰে ঘৰে এনেদৰে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে আজি তেখেত উপস্থিত হৈছে পানী ভঁৰাল গাঁৱত এয়া এজোপা গছ তেখেতে আৰু তেখেতৰ পৰা কিছু মন্তব্য সমাজক আগুৱাই নিয়া কথা আপোনালোকৰ মাজত আৰু ছাত্ৰ ছাত্ৰী সমাজৰ শিক্ষা আৰু শৈক্ষিক দিশত তেখেতৰ যি মানসিকতা সেই মানসিকতা তেখেতে প্ৰকাশ কৰিবলৈ আগবাঢ়িছে আৰু যিহেতু আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম শ্ৰী পিংকু পেগু ঘৰ মোৰ ঢকুৱাখানা ভুমাজাৰণী গাঁও বুলি কয় আৰু মই গভৰ্ণমেণ্ট আই টি আই বিশ্বনাথ চাৰিআলিতে মই ফেকাল্টি হিচাপে কাম কৰি আছোঁ আৰু পানী ভঁৰাল বিশ্বনাথ চাৰিআলি এই গাঁওখনৰ নাম মই একচুৱেলি আপোনালোকৰ এই চোতালত ঘৰত মই এনেকুৱা সমবেত হোৱাৰ মূল উদ্দেশ্যটো হৈছে কি মই অভিযান এটা এনেই চলাই আছোঁ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য তাৰে উদ্দেশ্য কাটি দিওঁ তো এই অভিযানটো মোৰ নিজাববীয়াকৈ এটা হবি হয় ভাল লাগে কৰি তাৰে উদ্দেশ্যলৈ মই আপোনালোকে গমেই পাইছে বিনামূলীয়া শিক্ষাদান যিখিনি জানো মই শ্বেয়াৰ কৰি ভাল লাগে তাৰে মোৰ মানে হেপিনেছ এটা হয় আৰু আৰু ছেকেণ্ড কথা হ'ল মানে কি মই প্ৰত্যেক দিনে এজোপা দুজোপা সামৰ্থ্য অনুযায়ী কেপাচিটি অনুযায়ী এনেকৈ গছ ৰুই ফুৰোঁ কিন্তু 24 ঘণ্টাৰ মূৰত এজোপা লগাওঁহে মানে সেইটো মোৰ এটা ভাল লাগে আৰু এইটো মোৰ টাইম টেবুল আৰু যেনেকৈ 24 ঘণ্টাৰ মূৰত মানুহেতো এবাৰ হ'লেও ভাত খায় সেইটো মোৰ এটা খাদ্য নিচিনাই আৰু মানে বস্তুটো ডেইলি এজোপা লগাওঁহে মানে তো সেই মৰ্মে আপোনালোকৰ এই অভিযানৰ জৰিয়তে আপোনালোকৰ ওচৰত আহিলোঁ এটা ৰিকুৱেষ্ট এটা কৰিবৰ কাৰণে মানে এই গছজোপা আপোনালোকৰ কেম্পাছতে লগাওঁ যিহেতু আপোনাৰ সন্তান কি আছিলে নামটো দিবাকৰ থাপা আপোনালোকে কোৱা মতে তেওঁৰ নামত লগাব কৈছোঁ আৰু তোমাৰ নামত লগাম ধুনীয়াকৈ ইয়াক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব এতিয়া ৰাতি হ'ল ঠাণ্ডাও পৰিছে বিশেষ ইমান দীঘলীয়া কৰাৰ প্ৰয়োজন নাই কিয় কৰিছোঁ অভিযানটো আমি সকলোৱে জানো যেনেকৈ এই আমলখি গছজোপা কোনো ধৰ্ম জাতি এক্সট্ৰাকৈ কাকো মানে বিচাৰ নকৰে তেওঁ কামুক বুলি যোনে যেনেকুৱা হয় যিমানখিনি জীৱ আছে পৃথিৱীত গোটেইকেইটাকে তেওঁ অক্সিজেন দি আছে আৰু আমাৰ মানুহৰ অন্তৰটো তেনেকৈ হ'ব লাগে বুলি মই ভাবোঁ মানে কাৰণ পৃথিৱী এটাই জাতি এটাই হ'ব লাগে ধৰ্ম এটাই হ'ব লাগে এনেকৈ টাইপত তেওঁ ভাবে ন আমিও এনেকৈ ভাবিব লাগে তেতিয়া আমাৰ একতাটো থাকিব তেতিয়া বিশ্বযুদ্ধ নহয় দেশ মানে দেশৰ ওপৰত দেশ ইণ্ডিয়া পাকিস্তান চাইনা USA ধৰক হৈ থাকিলে যুদ্ধ হৈয়ে থাকিব ধৰ্ম বেলেগ হৈ থাকিলে ধৰ্মযুদ্ধও হ'ব সেইকাৰণে আমি বেলেগে যোনে যিয়ে নহওক গছে যেনেকৈ যি ধৰ্মৰ মানুহে নহওক সকলোকে অক্সিজেন দিছে সকলোকে পানী দিছে সকলো মনকে আনন্দিত কৰিছে আমাৰ অন্তৰখনো তেনেকৈ হ'ব লাগে বুলি আমি ভাবোঁ হয়নে নহয় কথাটো আপোনালোকে ছিনিয়ৰ মানুহ মই সৰু হৈ পিনে এইবোৰ কথা কৈ আছোঁ এইবোৰ ক'ব নালাগিছিলে কিন্তু ছেকেণ্ড কথা হ'ল মানে কি যদি আমাৰ ইমানেই শিক্ষা যদি বাঢ়িছে প্ৰকৃতি কিন্তু বাঢ়িব লাগিছিলে প্ৰকৃতি ধ্বংস হৈছে এতিয়া এই ল'ৰাকেইটা সগুণ মানে কি বুজিয়ে নাপায় সাধু কথা বুলি ক'ব নানা ধৰণৰ প্ৰকৃতি পৃথিৱীৰ পৰা বিলুপ্ত হৈছে মানে সেইবোৰ নাথাকিলে আমি কেয়াৰ কৰা নাই আজি এই শগুনহে ঘৰ চিৰিকাহে হালঘিৰাহে বিভিন্ন ধৰণৰ আমুকহে বুলি ভাবো গছ হে কিন্তু ইয়াৰ দ্বাৰাই যে আমি জীয়াই আছো এইবোৰ নাথাকিলে যে আমাৰো গৈ আছে জীৱন মানুহ বিলুপ্ত হ'ব ধৰি আছে এতিয়া ভাবিছে মানুহ বহুত বুলি একচুৱেলি এটা টাইমত এনেকুৱা এটা 1 ছেকেণ্ডৰ ভিতৰত চব উৰু কাৰণ 45 ডিগ্ৰী পায়ে গ'ল আৰু 5 ডিগ্ৰী আছে সেই 5 ডিগ্ৰীৰ পৰা যদি আমি বাচিব বিচাৰোঁ তেতিয়াহ'লে নিজৰ কেম্পাছৰ গছ আমি বচাবই লাগিব তাৰ বাহিৰে বেলেগ বিকল্প নাই চৰকাৰক অকল দুখ দি থাকিলে নহ'ব মানে তাৰে উদ্দেশ্য লৈছিলোঁ আৰু সকলোৱে মিলি থাকক
আৰু ভৱিষ্যতে মই যেনেকৈ কৰি আছোঁ তুমি তেনেকৈ কৰিব লাগে বুলি নহ'ব, কিন্তু সমাজৰ কাৰণে চাই ল'ব গোটেই দুনিয়াটো কোনটো বস্তু ড্ৰবেক পাইছোঁ। মই আজি দেখিছোঁ গছৰ কম হৈছে, সেইকাৰণে প্ৰকৃতিৰ কাম কৰি আছোঁ। আজি শিক্ষা এডুকেশ্যনটো বহুত মানে বেলেঞ্চ হোৱা নাই, মানে এনেকুৱা দিশলৈ শিক্ষাটো হৈছে কমপ্লিটলি কমাৰ্চিয়েল হৈ গ'ল, বেপাৰলৈ ৰূপান্তৰ হয়। সেই বেপাৰৰ পৰা আমি বচাব লাগিব, মানে বেপাৰলৈ শিক্ষাটো যাব দিব নালাগে। কিনা বেচা হৈছে বস্তুটো, শিক্ষাটোতো কিনা বেচা নহয়েই মানে। আৰু বিশেষকৈ হেল্থ কেয়াৰ, পইচা থকাটো ভাল হস্পিটেলত যাব, ভাল ডক্টৰ বুলি কয়, তাত ট্ৰিটমেণ্ট নথকাটো বিচনাতে মৰি থাক, তেনেকৈ হৈ গৈছে। মানুহৰ শৰীৰৰ লগত বেপাৰ হ'ব নালাগে বুলি ভাবোঁ, এইবোৰ সদায় বিনামূলীয়া হ'ব লাগে দুটা বস্তু, তেতিয়াহে নিস্বাৰ্থ বোলা বস্তুটো ঘূৰি আহিব বুলি ভাবোঁ। আৰু বাৰু যিয়ে নহওক বহুতখিনি কিবা কিবি ক'লোঁ, বেয়া ভুল হৈছে যদিও ক্ষমা কৰিব, আৰু তোমাৰ নাম লৈ ধুনীয়াকৈ ভগৱানৰ নাম লৈ ৰৈ দিয়ক, এইটোৱে ভগৱান। ইয়াক স্মৰণ কৰি পিনি পৰীক্ষা দিব যাব বা ওলোৱা সময় কৰিব, নিশ্চয় এই আমলখি গছজোপা আশীৰ্বাদ দিব। মোৰ বিশ্বাস আছে প্ৰকৃতিৰ অবিহনেতো আমি জীয়াই থাকিম, আৰু উদ্দেশ্য ঠিক আছে, এনেকুৱা মিলি থাকিব, ভাল লাগিব। অলপ কিনে টানো ইয়াক যেনে তেনে আপোনাৰ কথা ৰাখিছোঁ, মই ভবাৰ কামটো হৈছে আৰু বাৰ্থডেবোৰত বা অন্ততঃ এটা নেক্সট ইয়েৰত বেলেগ এটা মানে কলেজ লাইফটো ধৰক কেৰিয়াৰটো একটু আগবাঢ়িব, এজোপা ৰুই পিনি দিয়ক, তেনেকুৱা টাইপত পুলি চাই আপোনালে মনত পৰিব। ভৱিষ্যত সেই পুলিৰে গুটি দুই চাৰিটা পুলি লগায়ো যদি বনাই মেলি অন্য জেগাতো ৰুব পাৰিম।